নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। 21 জুলাই শাওণ মাহৰ প্ৰথম সোমবাৰ কৃষ্ণ একাদশী। বহু বছৰৰ পাছত শাওণ মাহৰ প্ৰথম সোমবাৰত কৃষ্ণ একাদশী মিলিছে। শাওণ মাহৰ প্ৰথম সোমবাৰটো বৰ্ষৰ শ্ৰেষ্ঠ সোমবাৰ বুলি মনা হয় আৰু তাতেই এই বছৰৰ প্ৰথম সোমবাৰে কৃষ্ণ একাদশী মিলাত যিসকলে মহাদেৱক ভক্তি কৰে তেওঁলোকৰ বাবে এটি সুবৰ্ণ সুযোগ আহিছে। এই দিনা যদি মহাদেৱক ভক্তিভাৱে ব্ৰত ৰাখি পূজা কৰিব পাৰে তেতিয়া যিকোনো মনৰ আশা মহাদেৱৰ কৃপাৰে পূৰণ কৰিব পাৰি। যদি মহাদেৱৰ নাম পূজা বা ব্ৰত ৰাখিব নোৱাৰে তথাপিও যদি ঘৰতে সকলো মিলি মহাদেৱৰ প্ৰিয় এটা বস্তু খাব পাৰে তেন্তে মহাদেৱ আৰু মাতা পাৰ্বতীৰ কৃপাৰে মনৰ আশা পূৰ্ণ হ'ব। নিজৰ লগতে ঘৰৰ সকলো অমংগল দূৰ হ'ব। মহাদেৱক আৰু মাতা পাৰ্বতীয়ে সদায় ৰক্ষা কৰিব। শাওণ মাহত যদি কৃষ্ণ একাদশীৰ সোমবাৰ পৰে সেই সোমবাৰ মহত্বৰ পবিত্ৰতা ইমানেই বেছি যে এদিনা মহাদেৱৰ নাম মুখত বা হৃদয়ত স্মৰণ কৰিলেই মহাদেৱৰ পূৰ্ণ কৃপা পাবলৈ সক্ষম হয়। এই দিনা মাতা পাৰ্বতী আৰু মহাদেৱৰ প্ৰিয় ফল মহাদেৱৰ ভাৱে আগবঢ়ালে বা ফল ভক্ষণ কৰিলে পুণ্য সাধন কৰিব পাৰি। আপুনি মহাদেৱক পূজা কৰক বা নকৰক আপোনাৰ ঘৰত ভুলতো কেইটামান কাম নকৰিব। আজিৰ ভিডিঅ'ত মই আপোনালোকক জনাম শাওণ মাহৰ প্ৰথম সোমবাৰে পূজা ব্ৰত কেনেকৈ কৰিব লাগে, মহাদেৱক কি বস্তু আগবঢ়াব লাগে, লগতে শিৱলিংগত কি অৰ্পণ কৰিলে আশা পূৰ্ণ হয়। শিৱ পুৰাণ অনুসৰি এই দিনা মাতা পাৰ্বতী আৰু মহাদেৱৰ প্ৰিয় কি বস্তু খাদ্য হিচাপে খাব পাৰিলে মহাদেৱ আৰু মাতা পাৰ্বতীৰ পূৰ্ণ কৃপা পৰে, যাৰ ফলত খোৱা ব্যক্তিজনৰ মাত্ৰ কৃপা সুৰক্ষিতই নহয় আশাও পূৰ্ণ হয়। আজিৰ ভিডিঅ'ত প্ৰতিজন ব্যক্তিৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। যিসকলে মহাদেৱক ভক্তি কৰে মহাদেৱৰ ওপৰত বিশ্বাস কৰে তেওঁলোকে যদি ভিডিঅ'টো সম্পূৰ্ণকৈ চায় তেন্তে নিশ্চয় উপকৃত হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, এইবাৰ মাহৰ প্ৰথম সোমবাৰে কৃষ্ণ একাদশী পৰিছে। এই দিনা মহাদেৱক কি বস্তু আগবঢ়াব লাগে, পূজা ব্ৰত কেনেকৈ কৰিব লাগে, লগতে এই দিনা মাতা পাৰ্বতী আৰু মহাদেৱৰ প্ৰিয় কি বস্তু ঘৰতে খাব পাৰিলে সৰ্বপ্ৰকাৰৰ ঘৰখনৰ সুৰক্ষিত হয়, আশা পূৰ্ণ হয়। যি লোকে শিৱ পূজা কৰে সেই লোকে এই কথা জানে কৃষ্ণ চতুৰ্দশী আৰু কৃষ্ণ একাদশীৰ শিৱ পূজাৰ অতি উল্লেখযোগ্য দিন। যিজনে একাদশী, পঞ্চমী, ষষ্ঠী আৰু চতুৰ্দশীৰ মহাদেৱৰ ব্ৰত ৰাখে তেন্তে সেই ব্যক্তি পবিত্ৰ, ভাগ্যৱান আৰু মহাজ্ঞানী হয়। তেওঁৰ জীৱনৰ অন্ধকাৰ দূৰ হয়, দৰিদ্ৰতা নোহোৱা হয়। অসমীয়া দিন পঞ্জিকা অনুযায়ী 21 জুলাই কৃষ্ণ একাদশীৰ দিনা শাওণ মাহৰ প্ৰথম সোমবাৰে পৰিছে। শাওণ মাহত শিৱ পূজা কৰা শুভ সময়। গোটেই মাহটো শিৱৰ ভক্তি কৰিব পাৰিলে অতি মংগলজনক হয়। অসমীয়া দিন পঞ্জিকা অনুসৰি জুলাই শুক্ৰবাৰে শাওণ মাহ আৰম্ভ হ'ব আৰু 17 আগষ্ট দেওবাৰে শাওণ মাহৰ সমাপ্তি হ'ব। এই সময়ছোৱাত 4টা সোমবাৰ পৰিছে। 21 জুলাই প্ৰথম সোমবাৰ, 28 জুলাই দ্বিতীয় সোমবাৰ, 8 আগষ্ট তৃতীয় সোমবাৰ আৰু 11 আগষ্ট অন্তিম সোমবাৰ। যদি আপুনি শিৱ ভক্তি কৰিব বিচাৰে বা শিৱ ভক্তিৰ দ্বাৰা ৰোগ ব্যাধিৰ পৰা সৰ্বপক্ষীয় মংগল কামনা কৰে তেন্তে গোটেই শাওণ মাহ নোৱাৰিলেও এই 4টা দিন মহাদেৱৰ বাবে ব্ৰত ৰাখি শিৱ পূজা আগবঢ়াওক।
আপুনি জীৱনত যি কাম বিচাৰে তেনেকৈ ফল লাভ কৰিব পাৰিব। শাওণ মাহৰ প্ৰতিটো সোমবাৰে ব্ৰহ্ম মুহূৰ্ততে বিচনাৰ পৰা উঠি স্নান কৰক। উত্তৰমুখী হৈ ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰক। যদি মন্দিৰলৈ যাব নোৱাৰে, ঘৰত শিৱলিংগ থাকিলে শিৱলিংগত গংগা জল বা বিশুদ্ধ পানীৰে স্নান কৰাওক। বেলপাত অৰ্ঘ্য হিচাপে অৰ্পণ কৰক। নীলকণ্ঠ ফুল বা বগা ফুল অৰ্ঘ্য প্ৰদান কৰক। বিশেষ কথা, যদি শাওণ মাহৰ সোমবাৰে বেলপাত আৰু শংখ ফুলেৰে মহাদেৱক পূজা কৰা হয়, তেন্তে লক্ষ্মী প্ৰাপ্তি হয় বুলি শাস্ত্ৰত উল্লেখ আছে। ইয়াৰ উপৰিও এই দিনা মহাদেৱৰ চৰণত ধূপ বন্তি অগৰু চন্দন দান কৰিলে অন্ধকাৰ দূৰ হয়। যদি গাখীৰে শিৱলিংগ স্নান কৰোৱাব পাৰি, তেন্তে বন্দীত জীৱন পথ মুক্ত হ'ব পাৰে। জীৱন্ত জলত ধতুৰা ফুল, বগা ফুল আৰু বেলপাত অৰ্পণ কৰিলে ব্যক্তি ৰোগ মুক্ত হ'ব পাৰে। শাওণ মাহৰ প্ৰতিটো সোমবাৰে মৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিলে আয়ুস বৃদ্ধি হয়। যদি আপুনি সোমবাৰে ব্ৰত পালন কৰিব বিচাৰে, তেন্তে এই দিনত ফল মূল আৰু পানীৰ বাদে অন্য আহাৰ গ্ৰহণ নকৰিলেই ভাল। এই বছৰৰ শাওণ মাহৰ প্ৰথম সোমবাৰৰ মহত্ব অতি অধিক, কাৰণ এই দিন কৃষ্ণ একাদশী মিলিছে। ব্ৰত থকা সময়ত ফলাহাৰ ঘনে ঘনে খাব নালাগে। এই দিন পাৰিলে চুপচাপ হৈ থাকিব লাগে। কোনো জীৱক অন্যায় নকৰিব, মিছা কথা নকব, হিংসা বা বেয়া কামৰ চিন্তা নকৰিব। আপুনি যি কাম কৰে সেই কামৰ মাজতো মহাদেৱক স্মৰণ কৰি থাকিব, তেন্তে আপোনাৰ মংগল হোৱা অনিবাৰ্য। ৰাগ খং কাজিয়া পেচাল সকলো পৰা আঁতৰি থাকিব। মহাদেৱৰ চৰণত ধূপ দীপ জ্বলাই ভগৱানক মহাদেৱক জনাব, হে মহাদেৱ, তুমি সগুণ বিত্তমান, তোমাৰ ৰূপত মই বুদ্ধি অৰ্পণ কৰিছো। মোৰ অহংকাৰ ভাৱ তোমাৰ দহনত আঁতৰি যাওক। মই সক্ৰিয় দেহেৰে নতশিৰে হলো তোমাৰ স্মৰণ কৰিছো। হে মহাদেৱ, তুমি মহান। মোৰ স্বৰূপ মই তোমাৰ চৰণত সমৰ্পণ কৰিলো। পদে পদে হোৱা ভুল তুমি ক্ষমা কৰিবা। এনেকৈ মহাদেৱক মিনতি জনাব। শাওণ মাহৰ প্ৰতিটো সোমবাৰে যদি এনেকৈ কৃতজ্ঞতাৰে মহাদেৱৰ ভাৱে ব্ৰত ৰাখে বা পূজা অৰ্চনা কৰে, তেন্তে মহাদেৱৰ কৃপাৰে বিপদ বিঘ্ন নোহোৱা 100% সম্ভাৱনা থাকে। সৰ্ব প্ৰকাৰৰ মংগল হয়। আপোনালোকৰ বাবে এই বাৰ্তা উপকাৰী লাগিলে আমাৰ ভিডিঅ'টো এটা লাইক কৰি কমেণ্টত লিখক হৰ হৰ মহাদেৱ, আৰু এই ভিডিঅ'টো আপোনাৰ প্ৰিয়জনৰ সৈতে শ্বেয়াৰ কৰি আমাকো অকণমান সহায় কৰিব। অমৃতপ্ৰাণ চেনেলত পুনৰ দেখা পাম আগন্তুক এটা পবিত্ৰ ভিডিঅ'ত। জয় শিৱ শম্ভু, হৰ হৰ মহাদেৱ।